অভয়াপুৰী মহাবিদ্যালয়ত 15 দিনীয়া নাট কৰ্মশালা সাংস্কৃতিকমূলক অনুষ্ঠান উৎসৰ এই উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাত অংশগ্ৰহণ কৰিছে প্ৰায় 38 গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে। প্ৰশিক্ষক হিচাপে উপস্থিত বিশিষ্ট অভিনেতা হিমাংশু প্ৰসাদ দাস। সামৰণি অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় বুঢ়া বুঢ়ী আৰু শিয়াল লগতে সিংহ আৰু নিগনি নামৰ দুখনকৈ নাটক। 15 দিনীয়া নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে, য'ত 38 গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। সামৰণি অনুষ্ঠানত দুখনকৈ নাট প্ৰদৰ্শন কৰা হয় আৰু অভয়াপুৰী মহাবিদ্যালয়তে সাংস্কৃতিকমূলক অনুষ্ঠান উৎসৰ উদ্যোগত কৰ্মশালাৰ আয়োজন। উৎসৰ এই 15 দিনীয়া নাট কৰ্মশালাৰ আজি অন্তিম দিন। যোৱা 3 জুলাইৰ পৰা আৰম্ভ হোৱা নাট কৰ্মশালাখনিৰ আজি সামৰণি পৰিছে আৰু উৎসই 2011 চনৰ পৰাই আজিলৈকে নাট কৰ্মশালা অনুষ্ঠিত কৰি আহিছে আৰু এই নাট কৰ্মশালাখনিত এইবাৰ আমাৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হিমাংশু প্ৰসাদ দাস, ৰূপমজ্যোতি দাস নাট্যকৰ্মী, যোগীৰাজ চক্ৰৱৰ্তী নাট্যকৰ্মী অভিনেতা আৰু অপূৰ্ব বৰ্মন নাট্যকৰ্মী অভিনেতা আৰু ত্ৰিপুৰাৰ তাইৰ পৰা আমাৰ ভোকেশ ৰাভা আহিছিলে। তেখেতসকলে এই 10 দিন প্ৰশিক্ষণ দিছে ছাত্ৰ ছাত্ৰীসকলক আৰু ছাত্ৰ ছাত্ৰীসকলে অভয়াপুৰী মহাবিদ্যালয়ত 15 দিনীয়া নাট কৰ্মশালা সাংস্কৃতিকমূলক অনুষ্ঠান উৎসৰ এই উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাত অংশগ্ৰহণ কৰিছে প্ৰায় 38 গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে। প্ৰশিক্ষক হিচাপে উপস্থিত বিশিষ্ট অভিনেতা হিমাংশু প্ৰসাদ দাস। সামৰণি অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় বুঢ়া বুঢ়ী আৰু শিয়াল লগতে সিংহ আৰু নিগনি নামৰ দুখনকৈ নাটক। 15 দিনীয়া নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে, য'ত 38 গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। সামৰণি অনুষ্ঠানত দুখনকৈ নাট প্ৰদৰ্শন কৰা হয় আৰু অভয়াপুৰী মহাবিদ্যালয়তে সাংস্কৃতিকমূলক অনুষ্ঠান উৎসৰ উদ্যোগত কৰ্মশালাৰ আয়োজন। উৎসৰ এই 15 দিনীয়া নাট কৰ্মশালাৰ আজি অন্তিম দিন। যোৱা 3 জুলাইৰ পৰা আৰম্ভ হোৱা নাট কৰ্মশালাখনিৰ আজি সামৰণি পৰিছে আৰু উৎসই 2011 চনৰ পৰাই আজিলৈকে নাট কৰ্মশালা অনুষ্ঠিত কৰি আহিছে আৰু এই নাট কৰ্মশালাখনিত এইবাৰ আমাৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হিমাংশু প্ৰসাদ দাস, ৰূপমজ্যোতি দাস নাট্যকৰ্মী, যোগীৰাজ চক্ৰৱৰ্তী নাট্যকৰ্মী অভিনেতা আৰু অপূৰ্ব বৰ্মন নাট্যকৰ্মী অভিনেতা আৰু ত্ৰিপুৰাৰ তাইৰ পৰা আমাৰ ভোকেশ ৰাভা আহিছিলে। তেখেতসকলে এই 10 দিন প্ৰশিক্ষণ দিছে ছাত্ৰ ছাত্ৰীসকলক আৰু ছাত্ৰ ছাত্ৰীসকলে